আছো মই হিমাক্ষী সমাগত ইংৰাজী নৱবৰ্ষ কিন্তু ইংৰাজী নৱবৰ্ষত আপুনি পিকনিক যোৱাৰ আগত ফুৰ্তি কৰাৰ আগত আপুনি কেইটামান নীতি নিয়ম মানি চলিব লাগিব খুৰা সেৱন কৰি আপুনি বাহন চলাব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নীতি নিয়ম পালন কৰিবৰ বাবে আহ্বান জনাইছে ৰাজ্যবাসীক যেটো দুৰ্ঘটনা বৃদ্ধি পাবলৈ লৈছে গতিকে দেৰগাঁও সেই ভয়ংকৰ পথ দুৰ্ঘটনাৰ যাতে পুনৰাবৃত্তিৰ ৰাজ্যত নহয় তাৰ বাবে এতিয়া কেইটামান নীতি নিয়ম মানি চলিব লাগিব ৰাজ্যবাসীয়ে কি দায়িত্ব পালন কৰিব লাগিব বা কি নীতি নিয়ম মানি চলিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ইয়াৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো উৎসৱৰ আনন্দৰ মাজতে পাহৰি নাযাব দায়িত্ব ঘৰৰ প্ৰতি যে আপোনাৰ দায়িত্ব আছে পৰিয়ালৰ প্ৰতি আপোনাৰ দায়িত্ব আছে সেই দায়িত্ব পাহৰি নাযাবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আহ্বান জনাইছে ইংৰাজী নৱবৰ্ষ আৰু বৰদিনৰ আনন্দৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান ৰাজ্যবাসীলৈ ৰাজ্যত সংঘটিত হৈছে দুৰ্ঘটনা আৰু সেই দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে ৰাজ্যবাসীক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিটৰ কুঁৱলীৰ মাজত বাহন চলাওঁতে হ'ব লাগিব সাৱধান সেই সময়ছোৱাত সকলোকে হেলমেট পৰিধান কৰাৰ বাবে পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুৰাপান কৰি বাহন নচলাবলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুৰাপান সেৱন কৰি আপুনি আপোনাৰ বাহনখন নচলাব চাৰিচকীয়া বাহনত সিট বেল্ট পৰিধান কৰি বাহন চলোৱাৰ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 2024 বৰ্ষৰ 3 জানুৱাৰীত দেৰগাঁৱত যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল সেই দুৰ্ঘটনা সুঁৱৰি আৱেগিক হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনভোজলৈ যোৱাৰ সময়ত সময় পৰিৱৰ্তন কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচণ্ড কুঁৱলীৰ মাজত বাহন উলিয়াই নিয়াৰ ক্ষেত্ৰত সকলোকে সাৱধান হ'বলৈ পৰামৰ্শ আগবঢ়াইছে আৰু বনভোজলৈ যোৱা বাহনৰ চালকে টোপনি ক্ষতি নকৰিব সুৰাপান সেৱন নকৰিব বনভোজলৈ যোৱাৰ লোকসকলকো এই বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উৎসৱৰ আনন্দৰ মাজতে পাহৰি নাযাব নিজৰ দায়িত্ব যেটো আপোনাৰ পৰিয়ালৰ প্ৰতি দায়িত্ব আছে ঘৰৰ প্ৰতি দায়িত্ব আছে সেই দায়িত্বসমূহ পাহৰি নাযাবৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো সমাগত ইংৰাজী নৱবৰ্ষ বৰদিন গতিকে সকলোৱে যেটো আনন্দ উল্লাস কৰিব ইংৰাজী নৱবৰ্ষৰ বাবে বা বৰদিনৰ বাবে সকলোৱে আনন্দ উল্লাস কৰিব কিন্তু আনন্দ ফূৰ্তিৰ মাজতে আনন্দ উল্লাসৰ মাজতে নিজক পাহৰি নাযাব পৰিয়ালৰ কথা পাহৰি নাযাব আপোনাৰ যি পৰিয়ালৰ প্ৰতি দায়িত্ব আছে সেই দায়িত্ব আপুনি পাহৰি নাযাব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো চাওঁতে 2024 বৰ্ষটো আমি পাৰ কৰিবৰ বাবে গৈ আছো বৰদিনৰ উৎসাহ নতুন বছৰৰ উৎসাহ উদ্দীপনাই অনাগত দিনকেইটাক আমাক আপ্লুত কৰি ৰাখিব আনন্দৰ মাজতে বহু পৰিয়ালৰ মাজত দুখৰ বন্যাও আহে বিশেষকৈ এই সময়ছোৱাত গাড়ী মটৰৰ এক্সিডেণ্ট বাঢ়ে মটৰচাইকেলৰ এক্সিডেণ্ট বাঢ়ে আনন্দ উৎসাহৰ সময়খিনিতে বহু ব্যক্তিৰ জীৱনলৈ দুৰ্বিষহ নামি আহে অন্ধকাৰৰ কলীয়া ডাৱৰ নামি আহে বহু পৰিয়ালে এই সময়ছোৱাতে জীৱনৰ আটাইতকৈ দুখৰ সময়খিনিৰ সন্মুখীন হ'ব লাগে ইয়াৰ মূল কাৰণেই হৈছে সাৱধান নোহোৱা মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আমি নতুন বছৰত আদৰণি জনোৱাৰ সময়ত মটৰচাইকেলত স্কুটাৰত আমি হেলমেট পিন্ধিবলৈ যাতে পাহৰি নাযাওঁ মই অসমবাসী ৰাইজৰ বিশেষকৈ আমাৰ পৰিয়ালৰ মা বোৱাৰী সকলোকে মই অনুৰোধ কৰিম ঘৰৰ মানুহজনক সদায় মনত পেলাই দিব হেলমেট নিপিন্ধাকৈ যাতে তেওঁলোকে মটৰচাইকেল নচলায় সুৰাপান কৰি গাড়ী চলাই আমি বহুতে মৃত্যুৰ সৈতে সন্মুখীন হৈছো মই ভাবো সুৰাপান কৰি গাড়ী নচলোৱাটো আমাৰ বাবে এক দায়িত্ব সেই দায়িত্ব মোৰ জীৱনৰ বাবে নহয় মোৰ পৰিয়ালটোৱে যাতে মোৰ অবৰ্তমানত কষ্টকৰ জীৱন যাপন কৰিব নালাগে সেয়া মোৰ পৰিয়ালটোৰ প্ৰতি দায়িত্ব মইতো নোহোৱা হৈ যাম মোৰ অবৰ্তমানত পৰিয়ালটোৰ উপাৰ্জন ক'ৰ পৰা আহিব
পৰিয়ালটোৱে কেনেকৈ চলিব, যি মাতৃৰ বুকু সুদা হ'ব, সেই মাতৃক সেই ক্ষতিপূৰণ কোনে দিব? মোৰ অনুৰোধ, হেলমেট নিপিন্ধাকৈ এইকেইদিন, বিশেষকৈ এই 15টা দিন স্কুটাৰ মটৰচাইকেল একেবাৰেই নচলাব। আপুনি যদিও সুৰাপান নকৰে, সন্মুখৰ পৰা অহা ট্ৰাকৰ ড্ৰাইভাৰজনে যে সুৰাপান নকৰাকৈ থাকিব, তাৰতো কোনো গেৰেণ্টি নাই। সেইবাবে আমি নিজেই নিজক ৰক্ষা কৰিব লাগিব, নিজেই আমি সাৱধান হ'ব লাগিব। আপুনিও সুৰাপান কৰি গাড়ী নচলাব। লাহে লাহে শীতৰ ৰাতিবোৰ আকৌ আমাৰ মাজলৈ উভতি আহিছে। শীতকালত ৰাতিপুৱা সময়ত কুঁৱলীয়ে সমগ্ৰ পৃথিৱীখন ঢাকি ৰাখে। যোৱা বছৰ দেৰগাঁৱত হোৱা সেই দুখ লগা দুৰ্ঘটনাৰ ছবি মোৰ এতিয়াও মনত আছে। মই যেতিয়া দুৰ্ঘটনাৰ পিছত দেৰগাঁৱলৈ গৈছিলোঁ, সন্তানহাৰা মাতৃসকল, স্বামীহাৰা পত্নীসকলক দেখা পাই দুখত ম্ৰিয়মান হৈ পৰিছিলোঁ। যোৱা কেইদিনমান আগতে মই মোৰ এই বছৰৰ ডায়েৰীখন প্ৰকাশ কৰিবলৈ যোৱাৰ বাবে ডায়েৰীৰ পাতবোৰ চাই থাকোঁতে, সেই দিনটোৰ ডায়েৰীখন পঢ়িবলৈ যাওঁতে মই পুনৰ মনত সেই একে কষ্টই অনুভৱ কৰিছিলোঁ। মই অনুৰোধ কৰিম, পিকনিক আমি খাব যাম, কিন্তু কুঁৱলী থাকোঁতে বাছখন কুঁৱলীৰ মাজেৰে চলাই লৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আমি আমাৰ সময়সীমাৰ পৰিৱৰ্তন কৰিব পাৰোঁ। ড্ৰাইভাৰজনক ভালকৈ শুব দিব পাৰোঁ আৰু ড্ৰাইভাৰজনে যাতে মদ নোখোৱাকৈ পিকনিকৰ বাছখন চলাইছে তাক আমি চাব পাৰোঁ। যিসকল লোকে পিকনিক পৰিচালনাৰ দায়িত্বত থাকিব, তেওঁলোকৰ দায়িত্ব খালি পুঁজি সংগ্ৰহ কৰা, পিকনিকৰ খাদ্যদ্ৰব্য যোগাৰ কৰা, খাদ্যদ্ৰব্য ৰন্ধন কৰা, এইটোতে সীমাবদ্ধ হৈ নাথাকে। পিকনিক খাবলৈ যোৱাসকলক সুৰক্ষিত কৰি ঘৰলৈ উভতাই লৈ অহাও সংগঠকসকলৰে দায়িত্ব। মই আশা কৰোঁ অহা কেইটামান দিন পিকনিকৰ বতৰ, বৰদিনৰ বতৰ, নতুন বছৰৰ আদৰণি, এই সময়ছোৱাত এই কথা কেইআষাৰ যাতে